হেল্ল' এভৰিৱান, মই ৰীতি। আজি এটা আপোনালোকক চেল্ফ মেকআপ দেখাম। আৰু যিহেতু বিহু বতৰ, মেকআপটো কৰিবই লাগিব। মেকআপ কৰি সাজোন কাচোন কৰাটো সকলোৱে ভালেই পায়। সেইকাৰণে ভাবিলে আজি ময়ো এটা আপোনালোকক চেল্ফ মেকআপ দেখাওঁ, আৰু সেইবাবে আজি ভিডিঅ'টো বনালোঁ। আৰু মেকআপটো চাই যাব। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ নতুনকৈ চাইছে আৰু যদিহে মোৰ মেকআপসমূহ ভাল লাগে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা ধৰণৰ সৰু সৰু মেকআপ লৈ মই আহি থাকিম। আৰু আপোনালোকে ক'ব যে কেনেকুৱা ধৰণৰ মেকআপ চাব বিচাৰে, তেতিয়া মই সকলো ধৰণৰ দেখাব পাৰিম। আৰু ভালো লাগে, আপোনালোকৰ ফালৰ পৰা যদি কিবা এটা সঁহাৰি পাওঁ। ব'লক তেনেহ'লে ভিডিঅ'টো চাই যাওঁ। এইটো হৈছে জংচঙৰ ৱাইপছ, আৰু ইয়াৰ পৰা এখন মই উলিয়াই থৈছোঁ। আৰু আপোনালোকে এইটো ইউজ কৰিব পাৰে। জংচঙৰটো ভাল হয়। যিকোনো ধৰণৰ ৱাইপছ আপোনালোকে ইউজ কৰিব পাৰে। ভালদৰে মোহাৰি ল'ব মুখখন। এতিয়া মই টনাৰটো ইউজ কৰিম। টনাৰটো হৈছে মোৰ ৰিকৰ্ডৰ। আপোনালোকৰ ওচৰত যেনেকুৱা ধৰণৰ যিকোনো টনাৰে আপোনালোকে ইউজ কৰিব পাৰে। আৰু মোৰ ওচৰত এতিয়া বৰ্তমান ৰিকৰ্ডৰটোৱে আছে, সেইটো ইউজ কৰিছোঁ। টনাৰটো ভালদৰে স্কিনত সোমাই যাব দিব, যাতে স্কিনটোত তিতি নাথাকে। তাৰপিছত এটা মই হাইড্ৰেটিং স্প্ৰে ইউজ কৰিম ভালদৰে। আমাৰ স্কিনটো যিহেতুকে বহুত পানীৰ প্ৰয়োজন, সেইবাবে কেতিয়াবা মুখৰ সেইবিলাক শুকান হৈ যায়, তেতিয়া আমি হাইড্ৰেটিং স্প্ৰেটো ইউজ কৰিব লাগে। এইটো ভালদৰে শুকাব দিব স্কিনত। এটা বেষ্ট মইশ্চাৰাইজাৰ হয়। এইটো হৈছে, আপোনালোকে যদি কমটি ৰেঞ্জত বিচাৰে, ইয়াৰ মিনি আছে। এইটো বৰ বেছি দাম নহয়, কিন্তু ইয়াতকৈও যদি কমত বিচাৰে, মিনি হয়। এইটো বাৰু মিনি নহয়, কিন্তু মিনিও আছে। আপোনালোকে সেইটো ল'ব পাৰে, কাৰণ চেল্ফ মেকআপৰ কাৰণে ইমানবিলাক দৰকাৰ নহয়। আৰু এইখিনিতে এটা কথা কৈ থওঁ যে অহা মে' 2 তাৰিখৰ পৰা এটা এমহীয়া মেকআপৰ ক্লাছ দিয়া হৈছে। আৰু ইয়াত আপোনালোকে যদি মেকআপ শিকিব বিচাৰে, মোৰ সৈতে যোগাযোগ কৰিব পাৰে। আৰু আপোনালোকৰ ইয়াত বেছিকটো এডভান্স হ'ব। আৰু আপোনালোকৰ মেকআপ প্ৰেক্টিছৰ বাবে প্ৰডাক্টসমূহ আমাৰ একাডেমীৰ ফালৰ পৰা দিয়া হ'ব। মোৰ লগত যোগাযোগ কৰিবৰ কাৰণে কণ্টেক্ট নাম্বাৰটো স্ক্ৰীনত দিয়া থাকিব। এতিয়া মই ইউজ কৰিম কালাৰ কাৰেক্টৰ। মই আঙুলি দিয়ে ভাল পাওঁ, সেইবাবে আঙুলি দি ইউজ কৰিছোঁ। আপোনালোকে যেনেদৰে ভাল পায় তেনেদৰে ইউজ কৰিব। ব্ৰাছ দিও কৰিব পাৰে, আঙুলি দিও কৰিব পাৰে। মই বেছি সুবিধা পাওঁ এই আঙুলি দি। এতিয়া মই মোৰ স্কিনৰ লগত মিলাই এটা কনচিলাৰ ইউজ কৰিছোঁ।
এতিয়া মই ফাউণ্ডেশ্যন ক্ৰাইলনৰ ইউজ কৰিছোঁ, ষ্টিক ফাউণ্ডেশ্যন। আপোনালোকৰ ওচৰত যি ফাউণ্ডেশ্যন আছে চেল্ফ মেকআপৰ কাৰণে সকলো ফাউণ্ডেশ্যনে ইউজ কৰিব পাৰিব। এতিয়া মই ভালদৰে ফেচটো কণ্ট্ৰল কৰি লৈছোঁ। এতিয়া মই গোটেই ফেচটোত পাউডাৰ ইউজ কৰি দিম। এতিয়া মই ভালদৰে আইব্ৰ'টো বনাই লৈছোঁ।
এতিয়া মই একদম চিম্পুলকৈ এটা আই মেকআপ কৰিছোঁ। প্ৰথমতে লাইট কালাৰ দি তাৰপিছত ডাৰ্ক কালাৰ ইউজ কৰিব। এইফালে চাই দিয়া এখন, এইফালে চাই দিয়া এবাৰ। জেগাটো বেলেগ কৰিলো মই। এতিয়া কোনফালে যাবা? এতিয়া এতিয়া খাইছিলে যাম। মই দৌৰি যাওঁ। গছজোপা ওচৰতে ভাল হ'ব। নাযাওঁ, ভিতৰত একো নাই। অলপ ফবিয়া কিছুমান থাকে নহয়, মোৰ আৰ্কেটৰ ফবিয়া। ওখ জেগাৰ পৰা